বৃদ্ধাশ্ৰমৰ তেনেকে সহকাৰী মই মানে সহায় কৰি থাকো আৰু তেনেকে একদম মোৰ বহুত ভুল হৈ গ'ল চৰি মই বিদ্যা মই এনেকুৱা কৰিব নালাগে কৰি পালোঁ বাইদেউ বেলেগ কিবা হেৰি নকৰিব দেই মই অনুৰোধ কৰিছোঁ বাইদেউ দেই কৰি থাকিলে আপোনাৰ ওপৰত কিন্তু ব্যৱস্থা বাইদেউ ফোনটো কাটি দিব বাইদেউ চৰি আপুনি এইটো বেলেগ নম্বৰ লাগিলে ভিডিঅ' চব ডিলিট কৰি দিম গম পাইছেনে আপুনি সেইবোৰ একো নকৰিব মই চৰি কৈছোঁ আপুনি আচলতে ইমান অধিকাৰ পাবই নালাগিছিল প্লিজ চৰি সমাজৰ জ্যেষ্ঠ ব্যক্তি হয় এজন আপোনালোকতকৈ অভিজ্ঞ নহয়নে বাইদেউ প্লিজ চৰি অভিজ্ঞ ব্যক্তি 71 বছৰীয়া দৰা আৰু 65 বছৰীয়া কইনা যি ককা আৰু আইতাৰ যি ভাইৰেল বিয়াখন সেই ভাইৰেল বিয়াখনৰ ওপৰত মই ভিডিঅ' প্ৰস্তুত কৰি মহা বিপদত পৰিলোঁ আচলতে মোৰ জেল হ'ব নেকি ঠিকনা নাই মোৰ জেলো হ'ব চাগে আচলতে বহুত মই বিপদত পৰিছোঁ আৰু কি বুলি ক'ম আচলতে আপোনালোকক মই বহুত বিপদত পৰিছোঁ এতিয়া মোৰ অলপ আগতে বৃদ্ধাশ্ৰমৰ পৰা এগৰাকী বাইদেৱে ফোন কৰিলে আচলতে মোক ফোন কৰি মোক কিছুমান কথা কৈছে মই সেই কথাখিনিকে আপোনালোকৰ আগত শুনোৱাবৰ কাৰণে ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ আচলতে মোক কি হয় নাজানো আচলতে আপোনালোকে এই কল ৰেকৰ্ডিংটো শুনকচোন শুনিলে সকলো কথাখিনি গম পাই যাব আৰু এটা কথা অনুৰোধ কৰিছোঁ মানে এই ভিডিঅ'টো কল ৰেকৰ্ডিংটো কিন্তু অলপ শুনি কিন্তু এৰি থৈ নাযাবগৈ দেই অনুৰোধ কৰিছোঁ শেষলৈকে শুনিব তেতিয়াহে মূল কথাখিনি গম পাব আচলতে মোৰ ওপৰত কি একশ্যন ল'ম বুলি কৈছে আপোনালোকে কথাকেইটা জানি যাওক সঁচাকৈ দেই ভুলেই কৰি পালোঁ নেকি এনেকুৱা ভুল কৰিব নালাগিল চাগে ন হাতযোৰ কৰি আপোনালোকে শুনকচোন শুনি লওক তাৰপিছত গম পাব হেল্ল' আপুনি বাৰু এগৰাকী ছ'চিয়েল মিডিয়া ক্ৰিয়েটৰ নেকি বাৰু হয় বাৰু আপুনি কোনে ক'লে বাৰু বাইদেউ মই বৃদ্ধাশ্ৰমৰ তেনেকে সহকাৰী মই মানে সহায় কৰি থাকো আৰু তেনেকে আচ্ছা বাইদেউ হয় বাৰু নমস্কাৰ দেই বাইদেউ আপোনাক নমস্কাৰ জনাওঁ আপুনি কিহৰ কাৰণে ফোন কৰিলে জনাবচোন আপোনাৰ ভিডিঅ' কিছুমান পাই আছো আপুনি প্ৰায়ে আমাৰ ককা আৰু আইতাৰ বিবাহখনক লৈ আপুনি প্ৰায়ে বিতৰ্কিত সৃষ্টি কৰি আছে বৰ বেয়া কথা হৈছে নহয় ডাঙৰীয়া বাইদেউ মই তেনেকেতো ভিডিঅ' নাই বনোৱা দেখোন বাইদেউ ভিডিঅ' আপোনাৰ শ্বেয়াৰ কৰি দিছে আমালৈ কোনোবাই নাই মই তেনেকেতো ভিডিঅ' বনোৱা নাই দেখোন বাইদেউ আমি পাইছো আপোনাৰ ভিডিঅ' দেই মিছা কথা নকব আপুনি তাৰপিছতে শুনক এই বয়সত এজন নিসংগতা বুলি বোলা বস্তু এটা তুমি ভালদৰে বুজি পোৱা নহয় হয় অকলশৰীয়া নিসংগতা হয় সেইবিলাক আচলতে দূৰ হবলৈ কাৰণে তেওঁলোকৰ বিবাহখন পাতি দিয়া হৈছিল সকলো ৰাইজে লগ লাগি দেই এক নম্বৰ কথা হ'ল নম্বৰতে হ'ল তেওঁলোকে ইজনৰ সিজনৰ মন মিলে কথাবিলাক মিলে হয় কি হয় মানুহক এটা সময়ত এজন সংগী লাগে জানেনে যিমান আৰু প্ৰেম এটা স্বৰ্গীয় সম্পৰ্ক আপুনি সেইটো ভালদৰে জানে চাগে কাৰণ আপুনি ছ'চিয়েল মিডিয়া চলাই আহিছে ইমান দিনে হয় এইবোৰ বিষয়ে যদি আপুনি অৱগত নহয় বা এইবোৰ বিষয়ে যদি আপুনি ভালদৰে নাজানে তেতিয়াহ'লে আপুনি এজন ভাল ছ'চিয়েল ক্ৰিয়েটৰ নহয় বুলি মই ভাবোঁ কাৰণ প্ৰেম বিবাহ মৃত্যু এইবিলাক কি কয় আপুনি জানে নহয় এইবোৰ ভগৱানৰ দিশখন হয় যিমান হওঁ বুলি ক'লেও এখন বিবাহ নহয় আৰু যিমান নাপাতো বুলি ক'লেও এখন বিবাহ হৈ যায় জন্ম মৃত্যু বিবাহ এয়া চব সকলো ভগৱানৰ দিশখন হয় গম পাই আপুনি কৈছো মই আপোনাক এইবিলাক নকৰিব আৰু প্ৰেম এটা স্বৰ্গীয় সম্পৰ্ক হয় সকলোৰে লগত প্ৰেম নহয় গম পায়নে আপুনিওতো ইমান ডাঙৰ এখন অসমত থাকে মই অসমখনৰ কথাই গলো আপোনাৰ জানো গোটেই অসমখনৰ লগত প্ৰেম হৈছে কেতিয়াবা কওকচোন আপুনি বাইদেউ নাই হোৱা বাৰু বাইদেউ প্ৰেমৰ আচলতে সম্পৰ্কত বা প্ৰেমৰ মধুৰতা যোনে বুজি পায় এইবিলাক প্ৰশ্ন এইবিলাক ভিডিঅ' তেওঁলোকে প্ৰস্তুত নকৰে আচলতে সমাজত এনেকুৱা বাৰ্তা নপঠিয়ায় আৰু হয় বাইদেউ হয় নহয় বাইদেউ হেৰি এতিয়া মোৰ কি ব্যৱস্থা ল'ম বুলি ভাবিছে নেকি বাইদেউ
ব্যৱস্থা তুমি যদি এনেকে সদায় বনাই থাকা, মই আপুনি বুলিও কৈছো, আপোনাক মই তুমি বুলিও কৈছো, মাতটো শুনাত সৰু সৰু লাগিছে, বয়সত সৰুৱে থকা যেন লাগিছে বাইদেউ। হয়, কওকচোন। মই আপোনাক কৈছো আপুনি বাৰে বাৰে এনেকুৱা বিতৰ্কিত ভিডিঅ' প্ৰস্তুত নকৰিব, কাৰণ ককা আইতাৰ মন বিলাক ভাঙি পৰিব। তেওঁলোকে বহুত হেঁপাহেৰে তেওঁলোকেও বিয়াখনৰ কাৰণে প্ৰস্তুত হ'ল, দুটা মন মিলিব লাগিব, দুইজনৰে কথা মিলিব লাগিব, তেতিয়াহে বিবাহখন পাতি দিলে, ধুনীয়া ধুনীয়া কাপোৰ আ অলংকাৰ আনি দিলে, মানে পেণ্ডেল এটা তৰি দিলে বিবাহখন নহয়, দুইজনৰে মনৰ মিলন হ'ব লাগিব, তেতিয়াহে এখন বিবাহ সম্পূৰ্ণ হৈ পৰিব, নহয় জানো বাৰু? হয় বাইদেউ, আপুনি ভাল কথা কৈছে। খালি বাইদেউ যদি আপুনি শুনক, আপুনি যদি এনেকৈ বাৰে বাৰে ভিডিঅ' প্ৰস্তুত কৰি থাকে, এনেকৈ ককা আইতাৰ মনত কেনেবাকৈ যদি হেৰি হৈ যায়, তেওঁলোকে যদি কিবা এটা বেয়া সিদ্ধান্ত লোৱাৰ ব্যৱস্থা কৰে, তেতিয়া আপোনালোকে ফচিব। আপোনালোক ছচিয়েল ক্ৰিয়েটৰ যিমান সোপা আছে, এনেকৈ যদি আপোনালোকে ভিডিঅ' সৃষ্টি কৰি আছে, ভিডিঅ' প্ৰস্তুত কৰি আছে, তেওঁলোকে এইবিলাকতো নেদেখা নহয়, কাণতো পৰিছে তেওঁলোকৰ, আৰু তেনেকে পৰোতে তেওঁলোকে হয়তো কাইলৈ মনটো ভাঙি যাব, লাজ অপমানৰ কথা আছে, এই বয়সত মান সন্মানৰ কথা থাকে, আৰু দুইজন ঘৰৰ পৰিয়ালৰ কথা থাকে। সেইকাৰণে কৈছো এইবিলাক নকৰিব। তেওঁলোকক জনা বুজা ব্যক্তি কিছুমান সমাজৰ, তেওঁলোকে বিবাহখন পাতি দিছে, আৰু কিবা এটা হয়তো তেওঁলোকৰ মনৰ মিল আছিলে, দুইজনে সিজনক এৰি থাকিব নোৱাৰিছিল, হয়তো কথা পাতি ভাল পাইছিল, তেওঁলোকৰ মনৰ মিল হৈছিল। আচলতে মই কৈছোৱে, প্ৰেম স্বৰ্গীয় সম্পৰ্ক হয় এটা, সেইটো কোনেও মানে নুই কৰিব নোৱাৰে, আপুনিও কৰিব নোৱাৰে। এইটো যে হঠাৎ এটা হৈ যোৱা বস্তু হয়, প্ৰেম আপোনাৰ যাৰ তাৰ লগত নহয়। যদি গোটেই দুনিয়াখনৰ লগতে যদি প্ৰেম হলহেঁতেন, এইটোতো কথাটো অলপ বাইদেউ শুনক, সেই একদম মোৰ বহুত ভুল হৈ গ'ল, চৰি, মই বিদ্যা মই এনেকুৱা কৰিব নালাগে, কৰি পালোঁ। বাইদেউ বেলেগ কিবা হেৰি নকৰিব দেই, মই অনুৰোধ কৰিছোঁ বাইদেউ দেই। এনেকে আপুনি কৰি থাকিলে আপোনাৰ ওপৰত কিন্তু ব্যৱস্থা ফোনটো কাটি দিব বাইদেউ, চৰি, আপুনি এইটো বেলেগ নম্বৰ লাগিলে ভিডিঅ' চব ডিলিট কৰি দিম, গম পাইছেনে? আপুনি সেইবোৰ একো নকৰিব, মই চৰি কৈছোঁ। আপুনি আচলতে ইমান অধিকাৰ পাবই নালাগিছিল, প্লিজ চৰি। সমাজৰ জ্যেষ্ঠ ব্যক্তি হয় এজন, আপোনালোকতকৈ অভিজ্ঞ নহয়নে? বাইদেউ প্লিজ চৰি, অভিজ্ঞ ব্যক্তি তেওঁলোক, প্লিজ বাইদেউ চৰি, কৰিবলৈ অধিকাৰ পাবই নালাগিছিল আচলতে, গম পায়নে? চৰি, প্লিজ চৰি, এইবোৰ নকৰিব। আচলতে হেৰি মানে আমি বহুত দুখীয়া। নেক্সট টাইম এনেকুৱা ভুল নকৰিব, আৰু ভিডিঅ' বনাওঁতে অকণমান সাৱধান হ'ব, কাৰণ চৰি, মোক মানে নিজৰ ভাইটি বুলি মাফ কৰি দিব নোৱাৰে নেকি বাইদেউ? প্লিজ চৰি, অনুৰোধ কৰিছোঁ। মই মাফ কৰা নকৰা কথা নাহে, গোটেই ছ'চাইটিখনৰ কথা আছে, আৰু বিবাহখন তেওঁলোকৰ দুজনৰ মনৰ মিল হৈছিল, আৰু সকলোৰে মানে সহায় সহযোগ আছিল, সেইকাৰণে বিয়াখন হৈছিল। বাইদেউ মই মানে শুনক বাইদেউ, শুনক মানে মোৰ মানে কথা তেওঁলোকে জীৱনত যিমান ঘাট প্ৰতিঘাত পাৰ কৰি আহিছে, তাৰপিছত যে দুইজনে এতিয়া এই শেষ মুহূৰ্তকণ তেওঁলোকে অকণমান আনন্দৰে পাৰ কৰিব বিচাৰিছে, মৃত্যুলৈনো কেইটা দিন বাকী আছে। হয় বাৰু বাইদেউ, হয় বাৰু, নাযায়, এই অকণমান সময় তেওঁলোকে আনন্দ কৰিব বিচাৰিছে, কথাহে পাতিব। বাইদেউ প্লিজ মই অনুৰোধ কৰিছোঁ, মোৰ ইমানটা সামক লাগিলে মই কোনটা ভিডিঅ' মোক দিবচোন, মই ডিলিট কৰি দিম লাগিলে বাইদেউ, গম পাইছে নাই? খালি মানে বেলেগ হ'ব, মই চৰি বাইদেউ, চৰি, আপোনাক চৰি কৈছোঁ নহয় বাইদেউ, মই চৰি কৈছোঁ বাইদেউ, কাটি দিব ফোনটো কৰিব ন, প্লিজ ফোনটো কাটি দিব, মই চৰি কৈছোঁ। আপুনি বেলেগ কিবা ব্যৱস্থা নকৰিব, ফোনটো কাটি দিলে চাওক। আচ্ছা ঠিক আছে, এতিয়া মই মেইন পইণ্টলৈ আহিছোঁ। আচলতে এইগৰাকী কোন হয়, কি কথা মই কিন্তু নাজানো দেই। পৰিচয়টো দিছে বৃদ্ধাশ্ৰমৰ কিবা কৰ্মী বুলি কৈছে, মানে তাত মানে সহায় সহযোগ কৰে কৰ্মী বুলি কৈছে। আপোনালোকে হয়তো কল ৰেকৰ্ডিংটো শুনিলে। আচ্ছা, এতিয়া মই মোৰ পইণ্টটো কৈছোঁ। এই বাইদেউগৰাকীয়ে ভাবিছে চাগে মই ভয় খাইছোঁ বুলি। আৰে বাবা, মই ভয় খোৱা নাই, মই চাইছোঁ কি ৰিয়েকশ্যন দিয়ে, মই চাইছোঁ। মই চৰি কৈছোঁ, আপোনালোকে শুনিছে, মই চাইছোঁ কি ৰিয়েকশ্যন দিয়ে। আৰে বাবা, স্বাধীন দেশ, ঠিক আছে, এই স্বাধীন দেশত অধিকাৰ আছে, কথা কোৱা বাক স্বাধীনতা আছে, ঠিক আছে।
মোৰ দৃষ্টিভংগীৰে মই সেই বিয়াখন মোৰ দৃষ্টিভংগীৰে বেয়া দেখিছোঁ। আচলতে ককা এটা বিয়া পাতিছে, বিয়াখনক মই বেয়া দেখা নাই, কিন্তু সেই বিয়াখন যেন এখন তাত কিবা এটা জেলেবী পাক আছে, কিবা তাত যেন এটা ৰহস্য সোমাই আছে, সেই বস্তুটো মোৰ দৃষ্টিৰে দেখি পাইছোঁ আৰু দেখি পোৱাৰ কাৰণে মোৰ নিজৰ মন্তব্যকেইটা দাঙি ধৰিছোঁ। আৰে বাবে এইগৰাকী কোন বে? এতিয়া মই আপোনালোককতো চব শুনুৱাই দিম, ছ'চিয়েল মিডিয়াটো দি দিম। অলৰেডি আপোনালোকে শুনিলেই, মই এতিয়া ছ'চিয়েল মিডিয়াত দি দিছোঁ। হয়তো আপোনালোকে ষ্টাৰ্টিঙতে অলপ চাই গুচি যোৱাসকলে ভাবিব মই চৰি কৈছোঁ, মোক একদম ভাল পূৰা ভাবিছে ই একদম পূৰা ফচি গ'ল আমুক তামুক বুলি ভাবিছে। আৰে বাবা মই চাই আছোঁ কি কৰে, কিন্তু ফোনটো কাটি দিলে মই চাই আছোঁ কি কৰে। মানে মই নিউট্ৰেল হৈ দিছোঁ, কাৰণ কেলৈ ফোন কৰিছে ন, মই চাই আছোঁ মন্তব্যকেইটা কিনো দিয়ে। আৰে বাবা মানে ইহঁতিয়ে মানে খেলটো কৰিছে, গম পাইছে আপোনালোকে? ইহঁতিয়ে হয়, এইজনী এক নম্বৰ হাৰামী। মই কৈ দিলোঁ এইজনী এক নম্বৰ হাৰামী হয়, মই ডাইৰেক্ট গম পাই গ'লোঁ এইজনী এক নম্বৰ হাৰামী হয়। এইজনী সিহঁতে প্লেনিং কৰি বিয়া পতাই দিছে ককা এটাক। এতিয়া ভিডিঅ'সমূহ পাই গৈছে না, গাত লাগিছে। আপোনালোকে কি কয়? মই ভয় কৰা ভিডিঅ' মানুহ নহয়। আপোনালোকে হয়তো চাগে ভিডিঅ'টো চাই থাকোঁতে মোক মানে মই ভয় খাইছোঁ চৰি তৰি কৈছোঁ নাই, ভাবি চাগে এইবোৰ ভয় খাইছে। আপোনালোকে ভাবিব পাৰে বা ঠিক আছে পা আমুক তামুক বুলি। আৰে বাবা মই ভয় খোৱা নাই, মই চাই আছোঁ কি কৰে, মই চাই আছোঁ মই বাইদেউগৰাকীনো কি কৰে। মানে ভাবিছে চাগে বা বেয়া ভয় খাইছে, আমুক খাইছে বোলে, চৰি কৈছে বুলি ভিডিঅ' ডিলিট কৰিব। এটা ভিডিঅ' ডিলিট নকৰোঁ মই, কিয় কৰিম? মোৰ গাত ভুল কি? মোক কি ভুল? এইটো বয়সত বাবু চুনা দেহা টপককৈ অন কেমেৰাত চুমা খাই দিয়ে। আৰে বাবা গ্ৰহণযোগ্য নহয়। ভিডিঅ'টো আপোনালোকৰ মাজলৈ প্ৰেৰণ কৰিলোঁ। যদিহে মোক কথাটোত একমত, ভিডিঅ'টো শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব, আৰু চেনেলটো যদি ছাবস্ক্ৰাইব কৰে চেনেল ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।